আমাৰ হিউমেন নেচাৰটো কেনেকুৱা জানেনে? আমাৰ মানুহৰ চৰিত্ৰ সদায় মানে বেলেগৰ বেয়া কৰি নিজৰ ভালটো বিচৰা। ঠিক আছে, মানে সদায় সেনেকুৱা ধৰণৰ থিংকিং। মানে বেলেগৰ ভালটো হ'লে যে নিজৰো ভাল হ'ব সেইটো থিংকিং কেতিয়াও নাহে। মানে এইটোহে আহে যে মানে মানুহৰ কেনেকৈ বেয়া কৰি নিজৰ ভাল কৰিব পাৰি। মানে যদি বস্তুটো যদি চিম্পলো হয় যে মানে কাৰো ক্ষতি নকৰিলেও নিজৰ ভাল হয়, তথাপিও সেইটো মাইণ্ডত নাহে। কোনটো আহিব লাগিলে বেলেগৰ ক্ষতি হওক, কিন্তু নিজৰ ভাল হ'ব লাগে। এটা উদাহৰণ দিছোঁ, মানে এবাৰ কি হ'ল, এটা কোম্পানীত মানে বছে মানে সকলো এমপ্লয়ক ক'লে, মানে মাতি এনে ক'লে যে তোমালোকক মই চবকে এটা এটা মানে ফুলোৱা বেলুন দিম আৰু 5 মিনিট পিছত মই চেক কৰিম যাৰ হাতত নেকি সেই ফুলোৱা বেলুনটো থাকিব সেইগৰাকী বা সেইকেইজন ব্যক্তিক মই প্ৰমোশ্যন প্লাছ ইনচেণ্টিভ দিম। এনেকৈ কৈ হ'বগৈ টাস্ক এটা দিলে। একো ক্ৰাইটেৰিয়া একো দিয়া নাই তেখেতে, একো মানে কেনেকৈ কি কৰিব লাগে একো কোৱা নাই, জাষ্ট সেইষাৰ কথা কৈছে যে যাৰ হাতত 5 মিনিট পিছত এই ফুলোৱা বেলুনটো থাকিব সেইকেইগৰাকীক কি হ'ব, ইনচেণ্টিভ আৰু প্ৰমোশ্যন দিব। এনেকৈ গুচি গ'ল। তাৰপিছত 5 মিনিট পিছত কি হ'ল, যেতিয়া দি গুচি গ'ল তাৰপিছত এমপ্লয়বিলাকে কি কৰিলে, মানে সকলোৱে বেলেগৰটো ফুটুৱাবলৈ মানে আৰম্ভ কৰিলে। অপজিট বা যাৰে নহওক মানে যেনেকৈ পাৰে মানে ফুটুৱাব লাগে, নিজৰটো বচাব লাগে, বেলেগৰটো ফুটুৱাব লাগে। সেনেকৈ 5 মিনিট পিছত গ'ল। 5 মিনিট পিছত গৈ কিনে মাত্ৰ 4-5 জনে মাত্ৰ ৰৈছে, কিবাকৈ ছেভ কৰিব পাৰিছে। তাৰপিছত বছ আহিল, আহি দেখিলে যে মাত্ৰ 4-5 গৰাকী মাত্ৰ হাতত ফুলোৱা বেলুনটো আছে। তাৰপিছত তেখেতে ক'লে, বোলো আমাৰ মাইণ্ডছেটটো চাওক কেনেকুৱা ধৰণৰ। মই কোৱা নাই যে কি কৰিব লাগিব কি কৰিব নালাগিব। মই কৈছিলোঁ যে যাৰ যাৰ হাতত ফুলোৱা বেলুনটো থাকে সেই সকলোকে মই ইনচেণ্টিভ প্লাছ প্ৰমোশ্যন দিম। কিন্তু একো মানে ক্ৰাইটেৰিয়া দিয়া নাছিলে, একো টাৰ্ম এণ্ড কণ্ডিশ্যন দিয়া নাছিলে। এতিয়া মানুহবিলাকে যদি এটা কথা বুজি পালে হয় যে মানে সকলোৱে যদি মিলি কেনে আলোচনা এটা কৰিল হয় যে আমি কাৰো বেলুন কোনেও নুফুটাও, সকলোৱে নিজৰ নিজৰ বেলুনটো আমি ছেভ কৰি ৰাখিম, তেতিয়া কি হ'লহেঁতেন? তেতিয়া সকলোৱে প্ৰমোশ্যন প্লাছ ইনটেনচিভ পালেহেঁতেন। কিন্তু কি কৰিলে, মানুহৰ মাইণ্ডছেটটো এনেকুৱা, কেতিয়াও মানে বেলেগৰ ভাল কৰি নিজৰ ভালটো আশা নকৰে, বেলেগৰটো বেয়া কৰিহে নিজৰ ভাল আশা কৰে। যদি মানে ভাবিলেহেঁতেন যে আমি কাৰো কোনো বেলুন নুফুটাও, আমি সকলোৱে নিজৰ নিজৰ বেলুনটো ছেভত ৰাখিম, তেতিয়া আমি সকলোৱে মানে আমি ইনচেণ্টিভ প্লাছ আমি প্ৰমোশ্যন পাম। কিন্তু সেইটো কথা কোনেও নাভাবিলে। আমাৰ মানুহৰ নেচাৰটোৱে সেনেকুৱা, বেলেগৰ সদায় বেয়াটো বিচাৰে, নিজৰ সদায় ভালটো বিচাৰে। কিন্তু এটা চিম্পল থিংকিঙে বহুতখিনি সলাই দিব পাৰে।